অসমৰ সেই সন্দৰ্ভতে মূলত কথা পাতিম আৰম্ভণিতে এটা কথা কৈ লওঁ আপুনি সদায় ৰাইজৰ হৈ মাত মতা মানুহ আপুনি ৰাইজৰ লগত থাকে প্ৰথমবাৰৰ কাৰণে দেখিলোঁ যে আপোনাৰ জিলাখনতে আপোনাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে ধৰ্ণা দিছে আৰু আপোনাৰ বিৰুদ্ধে কিছু মানুহে আজি কথা কৈছে আৰু এনেকুৱা পৰ্যায়ত কৈছে যে আপুনি ক্ষমা খুজিব লাগিব বুলি কৈছে আচলতে কথাটো কি মানে পৰহি এটা ঘটনা ঘটিলে পৰহি কালি নেকি কালি এটা ঘটনা ঘটিলে কালি আবেলি 4 বজাত মই ডিচিৰ লগত এটা আলোচনাত বহিছিলোঁ ডিচিৰ লগত আলোচনাটোত বহুতে মই ডিচিক অলপ ককৰ্থনা কৰিলোঁ ককৰ্থনা বুলি আমাৰ অসমীয়া শব্দত যিটো শব্দ আছে আৰু ককৰ্থনা যথেষ্ট মই ককৰ্থনা কৰিলোঁ মোৰ একমাত্ৰ টপিকটো আছিলে যে চৰকাৰে ক্ষতিপূৰণ দিয়াই নাই মাত্ৰ তৎকালীন সাহায্য এটা টকা 15,000 দিছে শব্দটো তৎকালীন সাহায্য কিন্তু 33 দিন হৈ গ'ল 33 দিনৰ পাছতো প্ৰলয়ৰ 33 দিনৰ পাছতো সেই তৎকালীনটো হোৱা নাই তৎকালীনটো মোৰ আধা সংখ্যক মোৰ সমষ্টিৰ মানুহে পোৱা নাই আচ্ছা তো মই সেতুক লৈ পৰহিৰ দিনা ৰাতি ঠিক 10:30 বজাত মানে মই এজন এডিচিৰ লগত কথা পাতি আছিলোঁ যে মোৰ কিমানজনে পালে কিমানজন বাকী আছে কাৰণ মোৰ ঘৰ ঘেৰাও কৰা নিচিনাকৈ সদায় মানুহ হাজাৰ হাজাৰ মানুহ আহি আছে শিৱসাগৰত মোৰ একদম পৰিস্থিতি বেয়া যে ছাৰ পোৱা নাই হুলস্থুল তা মই এডিচিক সুধিলোঁ 10 মান বজাত এডিচিয়ে এজনে ক'লে যিজন দায়িত্বত থাকে তেওঁ ক'লে যে এটা কথা ছাৰ যদি মানে এতিয়া আমি কৈছোঁ যে আমি 18,000 পৰা 22,000 মানৰ ভিতৰত দিলোঁ আপোনাৰ সমষ্টিৰ কিন্তু বাকী মানুহবিলাকক দিবলৈ তেওঁ কৈছে যে 37,000 মান মানুহৰ এনেকুৱা ক্ষতি হৈছে যেন অনুমান হৈছে বাকী কাৰণে কোনো ৰাস্তা নাই এতিয়া যদি দিব লাগে তেতিয়াহ'লে আপোনাৰ মানে অসম চৰকাৰে যিটো পৰ্টেল যিটোত মানে ৱেবছাইট আছে যিটো SDMA বুলি কয় যিটো আজমা বুলি কয় তো এই যিটো ৱেবছাইট আছে সেইটো যদি খুলি নিদিয়ে সেই ৱেবছাইটটোত অকল 1 লাখ বানপীড়িতক 15,000 টকা দিবলৈহে তাত অনুমতি আছে আৰু 1 লাখটো যিহেতু শেষ হৈ গৈছে এতিয়া আমি আৰু নতুনকৈ দিব নোৱাৰোঁ এনেকৈ ক'লে মই বোলো কি কৰিব লাগিব ক'লে যে এইটো মুখ্যমন্ত্ৰীক কৈ যদি আপুনি এইটো খোলাই দিব পাৰে আৰু তেওঁ এইবুলিও ক'লে যে সুশান্ত বৰগোহাঁই ডাঙৰীয়াও ফোন কৰি আছে ডিচিলে যে তেওঁৰ মানুহবিলাকেও পোৱা নাই তেওঁ মানুহখিনিও ভৰাব লাগে কিন্তু ডিচিয়ে একো কৰিব পৰা নাই এনেকৈ ক'লে ময়ূৰ বৰগোহাঁই ফোন কৰি আছে বেলেগ বেলেগ সমষ্টিৰ পৰাও ফোন কৰি আছে কিন্তু একো কৰিব পৰা নাই যদি CMA এইটো খুলি দিয়ে তেতিয়াহে হ'ব ময়ো ৰাতি 10:30 বজাত ফটকৈ মাৰি দিলোঁ CMA ফোনটো ধৰিলে লগে লগে এটা চাউণ্ড হওঁতে তেওঁ ফোনটো ধৰি ক'লে কোৱা মই ক'লোঁ আপুনি হেৰিটো খুলি দিব লাগে ৱেবছাইটটো খুলি দিব লাগে তো মোৰ সমষ্টিৰ ইমান মানুহে হেৰি পোৱা নাই মাত্ৰ 15,000 দিছে আপুনি কিন্তু সেইটোও পোৱা নাই আপুনি এইটো খুলি দিব লাগে তৎক্ষণাত ক'লে যে মই কালি ৰাতিপুৱাই খুলি দিম তো এইটো খুলি দিলে হ'বতো এনেকৈ কৈছে মোক মই হ'ব মই ক'লোঁ মই 3বাৰ ৰিপিট কৰিছোঁ তেওঁ মই দাদা আপোনাক এটা কথা সুধি লওঁ মই আকৌ এতিয়া ডিচিক কম আকৌ আপুনি কাইলৈ খুলি দিব বুলি খুলি দিব নাই কালি আকৌ মই লাজ পাম নেকি এনেকৈ সুধিছোঁ নাই তুমি ডিচিক কৈ দিয়া এনেকৈ ক'লে মই লগে লগে ডিচিজনক ফোন কৰিলোঁ আৰু মই ক'লোঁ যে কাইলৈ ৱেবছাইটটো খুলি দিব SDMA গতিকে আপুনি কাইলৈ মোৰ মানুহখিনি যিমান পৰিয়াল আছে বাকী সেই মানুহখিনিৰ নামটো ভৰাই দিব আৰু মই ক'লোঁ যে ডিমো আৰু হেৰি চব গোটেইকেইটা সমষ্টিৰে ভৰাই দিব আপুনি তেতিয়া তেওঁ মানে মোক কৈ আছে যে এইটো মানে এনেকুৱা কিবা গণ্ডগোল আছে টেকনিকেল এনেকুৱা গণ্ডগোল আছে মই ক'লোঁ এইবিলাক বাদ দিয়ক মই আপোনালোকৰ গোটেই কথাখিনি বুজি লৈছোঁ ADCৰ পৰা আৰু আপুনিও বুজি পাইছে তো আপুনি এইটো কথা বাদ দিয়ক মুঠতে কাইলৈ খুলি দিব মোৰ মানুহখিনিক কাইলৈ আপুনি পোৱাৰ ব্যৱস্থা কৰি দিব মই এনেকৈ ক'লোঁ তাৰপাছত ৰাতিপুৱা 10 বজাত মই অসমৰ মুখ্যমন্ত্ৰীলৈ হোৱাটছএপত মেছেজ দিলোঁ দাদা খুলি দিলে নে নাই বুলি তেওঁ য়েছ বুলি মোলৈ মেছেজ এটা দিলে য়েছ বুলি কিন্তু তাৰপাছত মই ADCক সুধিলোঁ খুলি দিলে নাই কৈছে নাই খোলা ঠিক 12:30 বজাত মোলৈ ফোন মাৰিছে CMA মই সুধিলোঁ যে দাদা কিয় খুলি দিয়া নাই এতিয়ালৈকে আপুনি ক'লে তোমালোকৰ ডিচিয়ে উল্টা পুল্টা কথা কৈ আছে তোমালোকৰ ডিচিয়ে মানে নুখুলিলেও হ'ব বুলি কৈছে মই বোলো কেলে বোলে তোমাক মই হেৰি লগাই দিওঁ ৰ'বা মই ডিচিকো হেৰিয়াত লাইনত লৈ লওঁ ইফালে ডিচিক লাইনত লৈ ল'লে মই আছোঁ তেওঁ আছে তো ডিচিয়ে কৈ আছে যে ছাৰ 8,000 মান মানে ৰিজেক্ট হৈছে মানে বিভিন্ন কাৰণত টেকনিকেল কাৰণত সেইবিলাক যদি আমি হেৰি কৰি লওঁ তেতিয়াহ'লে মিলাই দিব পাৰিম
ইফালে মোৰ ইয়াতে খুব বেছি 18,000 পৰা 22,000 হৈছে, মানুহ সোমাব লাগে 37,000 মান, গতিকে 15,000 মান সোমোৱা নাই। সেই 15,000 বা 16,000 মানুহ সোমাবৰ কাৰণে আকৌ হেৰিয়াত মাত্ৰ 8,000 সোমাইছে ডিমৌৰ, নাজিৰাত সোমাইছে মোতকৈ কম, মোৰ যদি 22,000 সোমাইছে তেওঁলোকৰ 18,000 নে কিমান সোমাইছে। তো মই ক'লোঁ যে এইটো কেনেকৈ সম্ভৱ? তেতিয়া তেওঁ ক'লে যে ঠিক আছে তোক মই ডি চি এটোলৈ ফোন কৰিব, এনেকৈ ক'লে। ডি চিয়ে ফোন কৰিলে, 4টা বজাত মিটিং ফিক্স হ'ল। 4টা বজাত যেতিয়া মই তেওঁক কৈছোঁ, তেওঁ আকৌ একেটা কথাকে কৈ আছে, কৈছে যে আমাৰ হাততে 8,000 মান আছে। মই ক'লোঁ দিবলৈ কিমান আছে? তেওঁ ক'লে দিবলৈ ক'লে যে ইমানে পালে। মই ক'লোঁ মোৰ ফেমিলি কিমান লোকচান হৈছে? তেওঁলোকে নিজে ক'লে যে 46,000। 46,000 নহয়, তাতকৈ কম হৈছে অলপ, কিন্তু তেওঁলোকে নিজে ক'লে যে 46,000 ফেমিলিজ পাবলৈ আছে। মই ক'লোঁ যে 46,000 ফেমিলিজ পাবৰ কাৰণে এতিয়া পাইছে 22,000, বাকীখিনি মোক দিব লাগিব। আপোনাৰ আছে 8,000, কেনেকৈ দিব? সেইটো যদি পিছত পায়ো 8,000, গতিকে এইবিলাক প্ৰথমতে ঠিক কৰি লওঁ। মই বোলো এইবিলাক নহয়, আপুনি মোক পৰহিলৈৰ ভিতৰত এইটো দিব লাগিব। CM খুলি দিওঁতে আপুনি কিয় খুলিব নোখোজে? এই বুলি মই ককৰ্থনা কৰিলোঁ। কথাটো ইমানেই।